নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ নলবাৰীৰ টিহুৰ পৰা শিখা তালুকদাৰে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা শিখাৰ লগত এই ঘটনা 2024 চনত ঘটিছিলে কি হৈছিলে সবিশেষ কম কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় হয় জানো যে আজিকালি নটিফিকেশ্যনবোৰ নহা হৈছে কিন্তু সদায় নিশা একোটা ভৌতিক অভিজ্ঞতা দিওঁ গতিকে যিসকলে চাই ভাল পায় তেওঁলোকে মোৰ পেজলৈ আহিও বিচাৰি পেলাই চাব পাৰে আৰু মোৰ কিতাপখন যদি পঢ়িম বুলি ভাবি আছে তেনেহ'লে www.rong.digital লৈ গৈ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনাৰ মোৰ প্ৰথমখন সংকলন আপুনি পঢ়িব পাৰে পঢ়ি পিছে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এতিয়া পলম নকৰি আগবাঢ়ো শিখাৰ অভিজ্ঞতাৰ ফালে 2024 চনৰ কথা তেতিয়া শিখা HS ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট তেওঁ এগৰাকী সায়েন্সৰ ষ্টুডেণ্ট আৰু যেহেতু তেওঁৰ ঘৰ নলবাৰীৰ টিহুত গতিকে তেওঁ গুৱাহাটীত পঢ়িছিলে এটা পিজিত থাকি HS ফাৰ্ষ্ট ইয়েৰত তেওঁ যেটো পিজিত আছিলে তাৰ মানে খোৱা বোৱাবোৰ বিৰাট বেয়া আছিলে সেয়ে বিচাৰি তেওঁ বেলেগ এটা পিজি পালে তেওঁ কলেজৰ আৰু কেজনীমান সিনিয়ৰ্স থাকে আৰু পিজিটোৰ মানে খোৱাটো বিৰাটে বেছি ভাল তিনি মহলীয়া এটা পিজি আৰু শিখা গৈ মানে সেকেন্ড ফ্লোৰত তেওঁ নিজৰ ৰুমটো পালে আৰু ভাগ্যক্ৰমে শিখা গোটেই সকলতকৈ তেতিয়া পিজি যিমান কেইজনী ছোৱালী আছিলে সকলোতকৈ সৰু আছিলে বাকি সকলে মানে ডিগ্ৰী কৰি আছে শিখা হাই সেকেন্ডাৰী পঢ়ি আছে গতিকে সকলোৰে মৰম পাইছে খোৱাও ভাল মালিকো ভাল গতিকে শিখাই থাকি বিৰাট ভাল পাইছে কিন্তু লাহে লাহে সেই মানে পিজিটোত এনেকুৱা কিছুমান ঘটনা ঘটিবলৈ ল'লে যে শিখাৰ দিনবোৰ নাযায় নোপোৱা লাগিবলৈ ল'লে প্ৰথম কথা হ'ল শিখাহঁতৰ পিজিত সোনকালে ভাত দিয়ে ৰাতি 8 বজাৰ পৰা 9 বজাৰ ভিতৰত ভাত খাব লাগে গতিকে 9 বজাত মানে ডিনাৰ কৰি তেওঁলোকৰ হৈ যায় কিন্তু ছোৱালী মানুহ ভাত পানী খাই উঠি ইমান সোনকালে টোপনিও নধৰে সেয়েহে সকলোৱে বহি আড্ডা মাৰে শিখাহঁতৰ ফ্লোৰত যোনদিনাখনৰ কথা তেওঁ শ্বেয়াৰ কৰিছে সেইদিনা ফ্লোৰত আছিলে 3 জনী ছোৱালী শিখাৰ ৰুমত কোনো নাছিলে কাষৰ ৰুমত দুজনী সিনিয়ৰ শিখাই সেই সিনিয়ৰ কেইজনীৰ লগত বহি কথা বতৰা পাতিলে তাৰপিছত 10:30 মান বাজিলে তেতিয়া ৰুমলৈ আহি সদায় কৰাৰ দৰে মাক দেউতাকলৈ ফোন এটা কৰিলে তাৰপিছত মুখহাতখন ধুই আহো বুলি তেওঁ ওয়াশৰুমলৈ গ'ল যিকেইটা কমন ওয়াশৰুম তাৰ গাতে লাগি এটা ৰুম আছে সেই ৰুমটো পিছে খালী শিখাহঁতৰ গোটেই ফ্লোৰটোত অনলি 3 জনী ছোৱালী আছে আৰু ওয়াশৰুমৰ লগতে লাগি থকা ৰুমটো খালী হৈ আছে বহু দিনৰ পৰা শিখা যেতিয়া বাথৰুমত মুখহাত ধুই আছে তেতিয়া তেওঁ শব্দ শুনিছে কিছুমান যেন সেই ৰুমটোত কোনোবাই ফুসফুসাই কথা পাতি আছে ওলাই আহি শিখাই অলপ মন দি শুনিলে তেতিয়াও কথাবোৰ চলি আছে কিন্তু স্পষ্ট শিখাই একো শুনা নাই ফুসফুসকে কোনোবাই কথা পাতি আছে যেন কোনোবাই মানে কাৰোবাৰ পৰা লুকাই আছে তেনেকুৱা ধৰণৰ আৰু ৰুমটোৰ লাইটটো জ্বলি আছে কিন্তু আচৰিত ধৰণে ৰুমটোৰ যেটো হুক মানে এল যিবোৰ হুক থাকে এল শেপৰ সেই হুকটো বাহিৰৰ পৰা লগাই থোৱা আছে শিখাৰ তেতিয়া অলপ মানে আচৰিত লাগিলে বাহিৰৰ পৰা দৰজাখন বন্ধ ৰুমটোত কোনো নাই বুলি তেওঁলোকে জানে কিন্তু ৰুমটোৰ লাইটটো জ্বলি আছে আৰু কোনোবাই কথা পাতি আছে তাৰপিছত ভাবিলে যে ফাৰ্ষ্ট ফ্লোৰৰ কোনোবা ছোৱালী আহি তাত চাগে ফোনত কথা পাতি আছে কাৰোবাৰ লগত সিক্ৰেট কিবা সেয়ে বৰ এটা গুৰুত্ব নিদি শিখা গৈ শুই থাকিলেগৈ কিন্তু নিশা ঠিক 12:30 মান বজাৰ পৰা শিখাৰ গাটো বিৰাট বেছি বেয়া লাগিছে ঠাণ্ডা লাগিছে আৰু তাই তেতিয়া ৰুমটোত মানে থাকিবলৈ মন যোৱা নাই এক নেগেটিভ এনাৰ্জি তেওঁ ফিল কৰিছে ফৰ দা ফাৰ্ষ্ট টাইম শিখা আকৌ বিৰাট সাহসী ঘৰতো তাই অকলে থকাৰ অভ্যাস নিজৰ ৰুমটো মানে আছুতীয়া মাক দেউতাকৰ ৰুমত গৈ তাই প্ৰায়ভাগ সময় নিজৰ ৰুমত থাকে হোষ্টেলতো তাই থাকিছে সিঙ্গল ৰুমত থাকি পাইছে গতিকে কেতিয়াও শিখাৰ ভয় নালাগে সেইদিনাখন ফাৰ্ষ্ট টাইম শিখাৰ ভয় লাগিছে যেন কোনোবাই চাই আছে তাইক ৰুমত যেন তাইৰ বাহিৰেও কোনোবা আছে আৰু লগে লগে তাই গাটো বিৰাট বেছি বেয়া লাগিবলৈ ল'লে সেই নিশাটো তেনেদৰে পাৰ হ'ল পিছদিনাখন ৰাতিপুৱা তাই কাষৰ ছোৱালীকেইজনীক ক'লে কথাকেইটা তেতিয়া ছোৱালীকেইজনীয়ে কৈছে যে তাহাঁতেও সেই ৰুমটোৰ পৰা প্ৰায়ে ফুসফুসাই থকা শব্দ শুনা পায় আৰু সেই একেখিনি কথা ফাৰ্ষ্ট ফ্লোৰত থকা ছোৱালীখিনিৰ লগত পাতোতে তেওঁলোকেও ক'লে যে হয় মানে আমিও এই শব্দবোৰ শুনা পাওঁ
কেতিয়াবা টেৰেছত দৌৰাৰ শব্দ, কেতিয়াবা কোনোবাই ফুচফুচোৱাৰ শব্দ, কৰিডৰত চেণ্ডেল চুচুৱাই খোজকঢ়াৰ শব্দ, তেনেকুৱা শব্দবোৰ শুনা পায়। তেনেদৰে 2-4 দিন পাৰ হ'ল আৰু শিখাৰ পৰীক্ষা পালেহি। পৰীক্ষাৰ কাৰণে পঢ়া শুনা কৰি আছে আৰু তাই ছিনিয়ৰ যিগৰাকী বাইদেউ আছিলে তেওঁলোকৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে, তেওঁলোক ঘৰলৈ গৈছে। শিখাৰ ৰুমমেটটো ছিনিয়ৰ আছিলে, তাইও ঘৰলৈ গ'ল। গতিকে গোটেই ফ্ল'ৰটোত শিখা অকলে। সেয়েহে তাই ভাত পানী খাই উঠি অলপ দেৰি মানে ফাৰ্ষ্ট ফ্ল'ৰতে বাকী ছোৱালী যিবোৰ আছে তেওঁলোকৰ লগতে থাকে আৰু ওপৰলৈ শুবলৈ আহে কেৱল। সেই আৰু এদিনৰ কথা শিখাই শ্বেয়াৰ কৰিছে, সেইদিনাও মানে ভাত পানী খাই উঠি বেলেগ এগৰাকী ছিনিয়ৰৰ ৰুমত তাই পঢ়ি আছে আৰু 10:30-11 বজাত তাই ৰুমলৈ বুলি উঠি আহিছে। তাই উঠি আহি যেতিয়া কৰিডৰত খোজ কাঢ়িছে তেতিয়া তাই শব্দ শুনিছে, কৰিডৰৰ যিখন গ্ৰিল, তাই উঠি অহাৰ পিছত গ্ৰিলখন কোনোবাই যেন বন্ধ কৰিছে। তাই ঘূৰি চাইছে, কাকো দেখা পোৱা নাই, কিন্তু শব্দবোৰ স্পষ্ট শুনা পাইছে আৰু কোনোবাই যেন তাইক ফ'ল' কৰি খোজকাঢ়ি আছে। ফ্ল'ৰতো মানে চেণ্ডেলৰ স্পষ্ট শব্দ তাই শুনা পাইছে। তাই তাৰপিছত বিৰাট বেছি ভয় লাগিলে আৰু তাই চিধা দৌৰাদৌৰিকৈ নিজৰ ৰুমত গৈ ৰুমৰ দৰ্জাখন বন্ধ কৰি দিছে। কিন্তু তাৰপিছত আকৌ সেই একেই অনুভৱ, তাই বিৰাট বেছি ভয় লাগিছে। তাই মানে কোনোবা যেন ৰুমত আছে, কোনোবা যেন তাইক চাই আছে, তেনেকুৱা অনুভৱ কৰিছে। সেই গোটেই নিশাটো তাই ৰুমৰ 2টা টিউবলাইট আছে, 2টা টিউবলাইট জ্বলাই শুলে। মানে শুলে বুলিব নোৱাৰি, কটালে। তাৰপিছত পৰীক্ষাৰ প্ৰেছাৰ আছে, পঢ়িবও লাগে, কিন্তু এইবোৰ ঘটনাৰ কাৰণে তাইৰ গাটো অলপ বেয়া হ'ল। মাকহঁতক কথাখিনি ক'লে। মাকে তেতিয়া কাৰোবাক চোৱাই অলপ পানী জাৰি আনি দিলে। মাকহঁত আহিলে গুৱাহাটীলৈ, পানী জাৰি আনি দিলে আৰু ক'লে যে পৰীক্ষাত শেষ কৰালৈকে যেনে তেনে থাকা, তাৰপিছত আহি যাবা। তাইও ক'লে ইমানো একো হোৱা নাই, কেৱল ভয় ভয় লাগি থাকে। মাকহঁতক মানে বিশেষ কোৱা নাই, নহ'লে বেছি ভয় কৰিব যে। তাৰপিছত মাকে জাৰি আনি দিয়া পানী সেইদিনাখন ছটিয়ালে। হনুমান চালিচাখন আবেলিৰ পৰা চলাই থৈছে। সেইদিনাখন পিচফুলি মানে তাই পঢ়িবও পাৰিলে, প্ৰেক্টিকেলো কিছুমান কাম আছিলে সেইবোৰো কৰিলে আৰু ধুনীয়াকৈ তাই টোপনিও গ'ল। পিছদিনাখন তাই আকৌ পানী ছটিয়াব পাহৰিলে। মানে তাৰপিছত এনেকুৱা হৈছে যে পানী যিদিনাখন ছটিয়াই সেইদিনাখন একদম শান্ত থাকে, একো শব্দ নহয়। কিন্তু যিদিনাখন ছটিয়াবলৈ পাহৰে বা হনুমান চালিচা তেওঁ লগাবলৈ পাহৰে, সেইদিনাখন বিৰাট বেছি উপদ্ৰৱ, আৰু উপদ্ৰৱবোৰ দিনে দিনে বাঢ়িবলৈ ল'লে। তাই মানে স্পষ্ট শব্দবোৰ শুনা পায়, কিন্তু কাৰো মুখ দেখা নাপায় বা কিবা। এদিন তেনেদৰে ভাত পানী খাই উঠি আকৌ মানে ফাৰ্ষ্ট ফ্ল'ৰত তাই ছিনিয়ৰ এজনীৰ লগত পঢ়ি আছে আৰু পিছদিনাখন তাই ফিজিক্সৰ পৰীক্ষা আছে, গতিকে অলপ দেৰিলৈকে পঢ়িলে, 12:30 বজালৈকে পঢ়িলে। তাৰপিছত তাই শুবও ছিনিয়ৰজনীৰ লগতে, কিন্তু তাই কিবা এটা বস্তু ৰুমত থাকি গ'ল। তাই ৰুমলৈ নিবলৈ আহিছে, কৰিডৰটোৰ পৰা ফুচফুচাই তাইক কোনোবাই মতা শুনিছে আৰু সেই মাতটো এজন পুৰুষৰ মাত। তাই উচপ খাই পিছলৈ ঘূৰি চাইছে, কাকো দেখা পোৱা নাই। আৰু সেই মাতটো শুনাৰ পিছৰে পৰা মানে শিখাই কেৱল সেই মাতটোৱে শুনি থকা হৈছে। তাইৰ নামটো লৈ লৈ যেন কোনোবাই মাতি আছে। তাই এনেকুৱা অৱস্থা হ'ল, পৰীক্ষা যেনে তেনে দি তাই মানে পলুৱা দি পলাইছে আৰু হোষ্টেলৰ পৰা, PG-টোৰ পৰা। যিদিনাখন পৰীক্ষা শেষ হৈছে সেইদিনাখনেই মাক দেউতাকক মাতি পঠিয়াইছে। ইতিমধ্যে তেওঁলোক আহি PG পাইছেহি। তাইৰ বস্তু বাহিনীবোৰ বান্ধি মেলি ৰেডি হৈ আছে। তাই পৰীক্ষা শেষ কৰিছে আৰু চিধা টিহুলৈ বুলি তাই ৰাওনা হৈছে। তাৰ পিছৰে পৰা শিখাই আৰু সেই PG-টোলৈ ঘূৰি চোৱা নাই। মানে কি হৈছিলে তাইৰ লগত তাই নাজানে, কাকো তাই দেখা পোৱা নাই। কোনেও মানে তাইক মানে শাৰীৰিকভাৱে কোনেও একো অঘটন ঘটাবলৈ চেষ্টা কৰা নাই, কিন্তু যিবোৰ শব্দ তাই শুনি আছিলে, যিবোৰ অনুভৱ তাই কৰি আছিলে, সেই মানে অসহ্যকৰ। সেই দিনবোৰ মানে একদম বৰ বেয়াকৈ পাৰ হ'ল শিখাৰ, আৰু গোটেই জীৱন তেওঁৰ মনত থাকিব বুলি তেওঁ শেষত লিখিছে। এই ঘটনা ঘটা আজি প্ৰায় এবছৰ হ'ল, কিন্তু এই ঘটনাৰ প্ৰত্যেকটো ক্ষণ এতিয়াও শিখাৰ মানসপটত জল পটপট। গুৱাহাটীত থকা হোষ্টেল, PG আৰু ভাড়াঘৰৰ ইতিমধ্যে বহু ঘটনা পঢ়িছোঁ। তাৰ মাজৰ আৰু এটা ঘটনা এইটো, যিটো শিখাই শ্বেয়াৰ কৰিলে। পিছে PG-টো ক'ত আছিলে তেওঁ লিখা নাই, গতিকে ময়ো জনাব নোৱাৰিম, কিন্তু আপোনালোকে যদি সুধিব বিচাৰে শিখাক ডাইৰেক্ট সুধিব পাৰে। এয়া আছিলে শিখাৰ লগত ঘটা এক জীয়া ঘটনা, যিটো আপোনালোকৰ আগত মই ব্যক্ত কৰিলোঁ। শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব। আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ। কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।